আজি আপোনালোকক এটা শিক্ষাৰ সংজ্ঞা মোৰ ফালৰ পৰা মই দিব বিচাৰিছোঁ। তো আমি শিক্ষাটোক আচলতে কি হিচাপে আমি ভাবোঁ, ইয়াৰ সংজ্ঞা কি হ'ব পাৰে। বিভিন্ন ধৰণৰ পণ্ডিতসকল হওক বা অভিজ্ঞসকল হওক বা শিক্ষকসকল, তেওঁলোকে বিভিন্ন সময়ত শিক্ষাৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে আমাক। আমি সেইবিলাক পঢ়িবলৈ পাইছোঁ। কিন্তু মোৰ ফালৰ পৰা শিক্ষাৰ সংজ্ঞাটো মই দিব বিচাৰিছোঁ যে শিক্ষা হৈছে এনে এটা ব্যৱস্থা বা এনে এটা অস্ত্ৰ, যাৰ সহায়ত বাস্তৱিক যোনটো পৰিৱেশ আছে তাৰ লগত খাপ খাই বাস্তৱিক জ্ঞানৰ লগত মুখামুখি হৈ নিজৰ জীৱনটোক উন্নত কৰা আৰু আদৰ্শ হোৱা। গতিকে ইয়াত বাস্তৱিক বুলি কোৱাৰ লগে লগে কমপ্লিট থিয়ৰীৰ ওপৰত ডিপেণ্ড নকৰিব, সেইটো আপোনাৰ প্ৰেক্টিকেলৰ ওপৰতো ডিপেণ্ড কৰিব। যে এজন মানুহে কিবা এটা কাম কৰাটো বুজাই দিয়াতকৈ যদি সেই কামটো হাতে কামে শিকাই দিয়ে, তেতিয়াহ'লে সেইটো বেছি ফলপ্ৰসূ হ'ব। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে বাস্তৱিক থিয়ৰিটিকেলতকৈ বাস্তৱিক যোনবিলাক জ্ঞান আছে, প্ৰেক্টিকেল যোনবিলাক জ্ঞান আছে, সেই জ্ঞানটোৰ লগত সংগতি ৰাখি জীৱনটোক আগবঢ়াই নিয়া আৰু আদৰ্শ হিচাপে গঢ়া হৈছে শিক্ষাৰ মূল সংজ্ঞা। ধন্যবাদ।